আজিৰ আমাৰ কাৰণে এটা হিষ্ট্ৰিকেল এটা এচিভমেণ্ট এণ্ড ডেভেলপমেণ্ট বুলি মই ক'ব খুজিছোঁ অসমৰ বিধানসভাৰ আজি অধিৱেশন আমাৰ কোকৰাঝাৰত বিটিচিৰ যিটো বিধানসভা কক্ষ ইয়াত অনুষ্ঠিত হোৱাৰ দ্বাৰা দি বিটিচি এছেম্বলিখন আজি ষ্টেট লেভেল এছেম্বলিৰ ষ্টেটাছৰ এই পৰ্যায়লৈকে লৈ যোৱা হ'ল সেইটো আমাৰ কাৰণে এটা গ্ৰেট এচিভমেণ্ট আৰু এটা মই ইয়াৰ কাৰণে ক'ব খুজিছোঁ বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ কৰি তেখেতক মই ধন্যবাদ দিব খুজিছোঁ তেখেতে নেতৃত্ব দিয়া এই বড়ো আন্দোলনৰ কাৰণে আজি যেটো এটা চুক্তি স্বাক্ষৰিত কৰি পেলাই বিটিচি গঠন কৰা হৈছিলে under the provision of the 6th schedule of Indian Constitution আৰু ইয়াৰে এই সলোচনৰ পিছত গঠিত হোৱা বিটিচি এৰেঞ্জমেণ্টৰ ওপৰত আলোচনা কৰাৰ এই সুযোগতে আমি আমাৰ ইয়াত কোকৰাঝাৰত অসম বিধানসভাৰ এই অধিৱেশনখন পাতিবলৈ সুবিধাখিনি পাইছোঁ আৰু ইয়াৰ কাৰণে সেইটো বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা অৱদান বুলি মই ক'ব খুজিছোঁ ইতিহাসৰ সেই দীঘলীয়া পুৰণা যিটো আমাৰ অধ্যায় মই ইয়াৰ মাজত সোমাই যাব বিচৰা নাই মই প্ৰেজেণ্ট কণ্টেক্সত থাকি পেলাই কথাটো ক'ব খুজিছোঁ সোচিঅ' ইকনমিক এণ্ড অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দি 6th schedule এৰিয়া এইটো যদি আমি সফল কৰিব লাগে there should be a strong and stable government in the 6th schedule council directly supported by the state and central government otherwise it will not be possible of the 6th schedule authority to bring about a all-round development in the area to bring about the socio-economic development in the area gotike heitu jodi koribo lage central or state governmentor direct financial support political support their positive attitude or provision আছে এতিয়া 6th schedule আমি বিটিচি অঞ্চলত দুটা ৰূপৰ পাইছোঁ 6th schedule from 2003 to 2027 January প্ৰথম 6th schedule আমি বিটিচি হিচাপে 2003 চনৰ 10 ফেব্ৰুৱাৰীত পালোঁ আৰু দ্বিতীয় ৰূপৰ যিটো 6th schedule 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ চুক্তিৰ দ্বাৰা দি এতিয়া প্ৰথম পৰ্যায়ৰ যিটো 6th schedule আছিলে সেই 6th scheduleৰ পলিটিকেল যিটো ষ্টেটাছ সেই ষ্টেটাছত ক'তবা নহয় ক'তবা আজিৰ যিটো নতুন ৰূপত আমি 6th schedule পাইছোঁ কিবা নোহোৱা ক'তবা নহয় ক'তবা কমি যোৱা যেন মোৰ এটা অনুভৱ হয় এইটো হ'ল যে পূৰ্বৰ যিটো 6th schedule আছিলে 2003 10 ফেব্ৰুৱাৰী স্বাক্ষৰিত হোৱা 6th schedule এৰেঞ্জমেণ্ট তাত আমাৰ স্পষ্ট লিখা আছিলে যে ক্লজ নাম্বাৰ 5.2 chief and deputy chief their status will be equivalent to the cabinet minister of the state and the EM status of the EMs will be the equivalent to the state minister কিন্তু আচৰিত কথা হ'ল যে 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তি যিটো বিটিআৰ ইয়াৰ দ্বাৰা দি বিলাকৰ ষ্টেটাছ কি অৱস্থাত আছে আমি আজিলৈকে কিন্তু নাজানিলোঁ তেখেতসকলৰ ষ্টেটাছটো কাৰ্টেল কৰা হ'ল এবলিছ কৰা হ'ল কাৰণ CMৰ যিটো আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰৰ ষ্টেটাছটো গভৰ্ণমেণ্টে নতুনকৈ নটিফাইড কৰিলে নটিফাইড কিয় কৰিব লগা হ'ল ডেট মিনছ এইটো এটা এবলিছ হৈছিল যাৰ কাৰণে নতুনকৈ তাতে নটিফিকেশ্যন দিয়াৰ দ্বাৰা দি ভাল ৰাখিব লগা হ'ল কিন্তু ইন দি কেছ অফ ডেপুটি চিফ এণ্ড দি কেছ অফ EM চাইলেণ্ট আজিলৈকে এইটো এটা আমাৰ প্ৰশ্ন হৈ গ'ল যে তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ যিটো ষ্টেটাছ আছিলে যিটো অৰিজিনেল 6th schedule আমি 2003 পাইছিলোঁ সেইটো এতিয়া ভাল আছেনে নাই গভৰ্ণমেণ্টে সেইটো মানে স্পষ্ট কৰিব লাগে যদি নাই আমাক মানে ঘূৰাই দিব লাগে তেতিয়া আমি ভাবিবলৈ ল'ম যে আমি পোৱা 6th schedule ভেৰি মাছ পাৱাৰফুল আৰু একো এই 6th schedule দুৰ্বল কৰিবলৈ বিচৰা হোৱা নাই
এটা আকৌ মই ক'ব খুজিছোঁ যে টাইম টু টাইম ইণ্টাৰফেৰেঞ্চ ফ্ৰম দি ষ্টেট ব্যুৰ'ক্ৰেটছ আপন দি এডমিনিষ্ট্ৰেশ্যন অফ দিছ বিটিয়া আমি দেখিবলৈ পাইছোঁ যোৱা বছৰ 2024 চনৰ আমাৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখে অসম চৰকাৰৰ PNRD বিভাগৰ পৰা এটা অৰ্ডাৰ জাৰি কৰিলে ৰিগাৰ্ডিং দি ডেলিমিটেশ্যন অফ দি ডেভেলপমেণ্ট ব্লকছ তাত তেখেতসকলে ডাইৰেক্ট মানে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা উইদাউট হেভিং এ ডিছকাশ্যন উইথ দি কাউন্সিল অথৰিটি ডাইৰেক্টলি দে হেভ ইছ্যুড দি অৰ্ডাৰ টু দি মানে কি কয় PNRD ডিপাৰ্টমেণ্ট ইউ শুড ডু দিছ সেইটো এটা ডাইৰেক্ট এনক্ৰচমেণ্ট অফ দি পাৱাৰ টু এনক্ৰচমেণ্ট কৰাটো সেইটো আমি ধৰি লৈছোঁ সেইটো হ'ব নেলাগিছিল আৰু আগলৈ যাতে নহয় ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ এতিয়া আমাৰ নন ট্ৰাইবেল যি মানুহবিলাকৰ এপ্ৰিহেনশ্যন ৰিগাৰ্ডিং দি পলিটিকেল ৰাইটছ মই ইয়াত ক'ব খুজিছোঁ 2003 যিটো আমি চুক্তি স্বাক্ষৰ কৰিছিলোঁ 6 শিডিউল লৈ পেলাই তাত স্পষ্টভাৱে লিখা আছে যে ভাৰতবৰ্ষৰ কোনো প্ৰদেশত কোনো কাউন্সিলত আপোনালোকে দেখা নাপাব য'ত নেকি নন ট্ৰাইবেলসকলৰ কাৰণে পলিটিকেল ৰিজাৰ্ভেশ্যন ৰখা হৈছে কিন্তু আমাৰ BTAD নামেৰে 2003 চনত যিটো চুক্তি স্বাক্ষৰ কৰিছিলোঁ তাত স্পষ্টভাৱে লিখা আছে 5 BTC constituency will be reserved for non-tribal community ভাৰত সংবিধানত তেনেকুৱা কোনো প্ৰভিজনে নাই political reservation is not given to the general community but in our BTAD schedule we have given 5/6 to the non-tribal community and it is laid down in the our accord constitutionally guaranteed so they are very much secured they are provided political rights there should not be apprehension from their community etu ami yar karone kobo khujisu etia ahi jok socio economic development and all round development kotha jodi kobo lage yat ami education to jor dibo lagibo education jodi jor dibo lage moi kobo koja khota to hol je what about the mane provincialization of the schools already const amar BTR accord or যেটো দেখা পাইছো 6.2 the 6.3 accord but dopat যে provincialize করা হবো কিন্তু এটা আহি দেখা পালো যে provincialize তো নহল LP MA হাই স্কুল কলেজ থাকি গল আৰু জেনাৰেল পলিচিৰ লগত হিটো মিক্স আপ কৰি ডিসিশন তো লবলৈ যোৱা যেন মোৰ অনুভৱ হয় এটা একৰ্ডত যিবিলাক মানে সন্নিবিষ্ট কৰা হৈছে এগ্ৰিড কৰা হৈছে that should not be treated as the মানে জেনাৰেল সাবজেক্ট হেতু জেনাৰেল পলিচিৰ দ্বাৰা দি হেতু আপুনি ট্ৰিট কৰিব নালাগে একৰ্ডত কমিটমেন্ট দিয়াটো ইট ইজ মানে সামথিং ভেৰি মাচ স্পেশাল হেতু একেবাৰে স্পেশাল বস্তু একৰ্ডত যেটো নোহোৱা যেটো কৰিব নোৱাৰে জেনাৰেল পলিচিৰ দ্বাৰা দি যেনেকৈ 6 schedule provision cannot be applied to the plains area only it is only for hills area but to resolve the border movement government of India and Assam they have agreed to apply this provision in this primary plains area also no hoa bostu to ki jodi yat apply koribo pare through the modification and amendment of the constitution then why not this mane matter of provincialization policy ঠিক আছে government should why should not the government take this policy government to amar government to জেনাৰেল পলিচিৰ দ্বাৰা দি যদি প্ৰভিন্সিয়েলাইজ আপুনি কৰিব খোজে তেনে হলে আপুনি নৰ্মছত নপৰিব ক্ৰাইটেৰিয়া নপৰিব কিন্তু একৰ্ডৰ দ্বাৰা দি প্ৰমিস কৰা বস্তুটো বিষয়টো আমি জেনাৰেল পলিচিৰ দ্বাৰা দি মিক্স আপ কৰিব নালাগে ইট শুড বি ট্ৰিটেড থ্যাংক ইউ এতিয়া মই জাস্ট 1 মিনিট প্লিজ স্যার 1 মিনিট প্লিজ মই এতিয়া আসল মুদ্দাত আহিব খুজিছো এতিয়া আসল মুদ্দা আমাৰ কি কয় বিদ্যাশ্ৰী এংলিং ডাঙৰীয়াই কৈছে যে Article 2.4 হেতু এপ্লাই কৰিব লাগে বুলি কৈ আছে I strongly support his statement মই সাপোর্ট কৰিছো আৰু তেখেতক যদি দিয়া হয় মুখ দিব লাগিব ইয়াৰ কাৰণে মই দাবী জনাইছো যি নহওক আৰু আমাৰ ৰবীন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া দেৱ কৈছে যে মোৰ পাৱাৰ বিচাৰিছে মোৰ পাৱাৰ দিয়ক ময়ো তেখেতক সন্মান জনাই আকৌ তেখেতৰ ষ্টেটমেণ্টটো মই সাপোর্ট দিছো যে মোৰ পাৱাৰ দিয়ক এতিয়া লাষ্টলি মই হেতুকে ক'ব খুজিছো যে সোশিও ইকোনমিক এন্ড অল ৰাউন্ড ডেভেলপমেন্ট সাবজেক্টটো এটো গতিকে মই ক'ব খুজিছো যে সোশিও ইকোনমিক ডেভেলপমেন্ট যদি আনিব লাগে তেনে হলে ডিক্লেয়াৰ দিস BTAC এৰিয়া এজ এন ইকোনমিক জোন স্পেশাল ইকোনমিক জোন হিচাপে ঘোষণা কৰক
one thing. Another thing to hold, যে ইণ্ডাষ্ট্ৰিয়েল জোন হিচাপেও অসম চৰকাৰৰ ফালৰ পৰা এই অঞ্চলটো কোকৰা কৰাৰ ব্যৱস্থা কৰিলে ভাল পাম তেতিয়াহে ইকনমিক ডেভেলপমেণ্টটো সোনকালে আহিব ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট কণ্ডিশ্যনটো ভাল হ'ব মানে কি কয় স্পেচিয়েল ইকনমিক ডেভেলপমেণ্ট জোন Thank you. ইকনমিক জোন এণ্ড ইণ্ডাষ্ট্ৰিয়েল জোন হিচাপে কোকৰা কৰিব লাগে লাষ্টলি মোৰ এটা সমস্যা আছে যে এডুকেশ্যন ডেভেলপমেণ্টত এডুকেশ্যন পলিচিত যে 2017-18 চনৰ পৰাই অসম বিধানসভাৰ মজিয়াত মোৰ পকেৰাগ্ৰাম কলেজৰ সায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ কাৰণে মই বাৰে বাৰে দাবী জনাই আহিছো আজিলৈকে কিন্তু মোক দিয়া নাই মোক নহয় হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই দাবী জনাইছো মই ইয়াত সেপাৰেট ষ্টেট বিচৰা নাই মই ইয়াত কাউন্সিল বিচৰা নাই মই মাত্ৰ এটা কলেজৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণেহে সায়েন্স ষ্ট্ৰীম বিচাৰিছো হেতু দিব নোৱাৰা বিষয় হ'বই নোৱাৰে Thank you. ইয়াৰ কাৰণে এই সায়েন্স ষ্ট্ৰীমটো অসম চৰকাৰৰ পৰা ব্যৱস্থা যাতে কৰে কিয়নো আমিনুল ইছলাম লস্কৰ senior 2020 চনৰ বিটিসি ইলেকশ্যনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে পকেৰাগ্ৰামত কেম্পেইন কৰিবলৈ আহোতে তেখেতে নিজে ঘোষণা কৰিছিল যে সায়েন্স ষ্ট্ৰীম পকেৰাগ্ৰাম কলেজত ইন্ট্ৰডাকশ্যন কৰা হ'ব বুলি আৰু সেই আকাৰে মই আজিলৈকে দাবী জনাই আছো 2017-18 পৰা আজিলৈকে দিব বুলি কয় আজিলৈকে দিয়া নাই মোৰ ছাত্ৰ ছাত্ৰীসকলে কি ওপৰত Thank you. মই মোৰ ছাত্ৰ ছাত্ৰীসকলে আমিনুল ইছলাম ডক্টৰ সায়েন্টিষ্ট হোৱা পাব নালাগে আপুনি উঠক গতিকে মই দাবী জনাইছো সোনকালে হেতু যাতে পূৰণ কৰি দিয়ে থ্যাংক ইউ স্যার Thank you.